তো নমস্কাৰ মই মন্টু আজি আমি আলোচনা কৰিম আসাম পুলিচৰ নিউ ৰিক্ৰুটমেন্টৰ ওপৰত তো আসাম পুলিচৰ নিউ ৰিক্ৰুটমেন্টৰ ওপৰত এইটো কাৰণে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ ডাউট সমূহ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম তো বহুতে কমেন্ট কৰি আছে আৰু নতুন কৰি ভ্যাকেন্সি আহিব নেকি বা ইয়াৰ লগত আৰু প্লাস হ'ব নেকি পোষ্ট তো এনেকুৱা ধৰণৰ কমেন্ট আহি আছে আৰু এনেকুৱা ধৰণে বহুতে ভাবি আছে কেনেবা কৰি হয়তো পোষ্ট বাঢ়িও যাব পাৰে তো এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই কিন্তু বহুতে আশাবাদী আৰু পোষ্ট আহিব পাৰে সেকেন্ড লিষ্ট বা সেকেন্ড নোটিস আহিব পাৰে পোষ্ট বাঢ়িব পাৰে এনেকুৱা ধৰণৰ চিন্তা চৰ্চা বহুতৰ মনলৈ আহি আছে তো এইবাৰ হাইয়েস্ট কম কৰি পোষ্ট মুকলি হৈ গ'ল এইবাৰ আসাম কমান্ডো বেটালিয়নৰ কনষ্টেবলত তো বহুত ল'ৰা ছোৱালী আশা কৰি আছিল এইবাৰ কমান্ডো পোষ্ট মুকলি হ'ব হয়তো 600টা 700টা পোষ্টলৈকে এইবাৰ হয়তো যাব পাৰে এইবাৰ আমি ভালদৰে প্ৰিপাৰেচন কৰিম এইবাৰ আমি কমান্ডোত ভৰ্তি হ'ব পাৰিম বা আমি কমান্ডোত এইবাৰ যাব পাৰিম আমি তাৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগে ভালদৰে তো এনেকুৱা ধৰণৰ কথাবোৰ ভাবি কেনে বহুতে প্ৰিপাৰেচন অলৰেডি কৰি আছিলে তো হঠাৎ এনেকুৱা এখন নোটিস আহি গ'ল যে এইবাৰ কমান্ডো বেটালিয়নৰ কনষ্টেবলত মাত্ৰ 3টা পোষ্টহে মুকলি কৰি দি দিলে তো তাৰে পিছৰে পৰা বহুতৰে মনবোৰ ভাঙি গৈছে হতাশ হৈ গৈছে তো ইচ্ছা নোযোৱা হৈ গৈছে চাকৰি নালাগে বুলিও কিছুমানে কমেন্ট কৰিছে তো আমি এইখিনিৰ ওপৰত বিশেষ কৰি আলোচনা কৰিবলৈ চেষ্টা কৰিম যাতে এইবাৰ আপোনালোকৰ 3টা পোষ্ট আহিলেও আপোনালোকে যাতে ৰানিংটো বাদ নিদিয়ে আপোনালোকে ৰানিংটো কন্টিনিউ জাৰি ৰাখে আপোনালোকে প্ৰিপাৰেচনটো কৰি থাকে আগৰ দৰে তো আমি সকলোখিনি বিষয় আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু পোষ্ট বাঢ়িব পাৰে কমান্ডো বেটালিয়ন কনষ্টেবলত তো বাঢ়িব নে নাবাঢ়ে তো এইখিনিৰ বিষয়ে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম তো প্ৰথম কথা হ'ল এইবাৰ যিসকল ল'ৰা ছোৱালী এইবাৰ আসাম কমান্ডোৰ কাৰণে প্ৰিপাৰেচন কৰি আছিলা আপোনালোকে তো আপোনালোকে প্ৰিপাৰেচন কৰিয়ে থাকা তো মই আপোনালোকক এটাই কথা বুজাবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে 3টা পোষ্ট আছে কনষ্টেবলত তো আপোনালোকক 3টা পোষ্টৰ প্ৰয়োজন নাই এইটো কথা মই আগৰ ভিডিঅ'সমূহতো বাৰংবাৰ কৈ আহিছো আপোনালোকক পোষ্ট লাগে এজন মানুহ এটা পোষ্টৰ প্ৰয়োজন আছে আপোনালোকক 3টা পোষ্টৰ প্ৰয়োজন নাই তো এইটো কথা মাইন্ডত লৈয়ে আপোনালোকে প্ৰিপাৰেচন কৰিব লাগিব যিগতিকে পোষ্ট এইবাৰ 3টা আহিছে 3টা আহিলে বুলি আপোনালোকে হতাশ হ'ব নালাগে মন ভাঙি দিব নালাগে আপোনালোকে সেই 3টা পোষ্টতে চাকৰি লৈ কেনে আপোনালোকে দেখুৱাব লাগিব যে আপোনালোকৰো সপোন আছিল কমান্ডো হোৱা সেই সপোনটো আপোনালোকে 3টা পোষ্ট এটা পোষ্ট আহিলে বুলি আপোনালোকৰ সপোনবোৰ যাতে ভাঙি নাযায় আপোনালোকৰ যাতে সপোনটো পূৰণ কৰিব পাৰে সেইটো আমি বিচাৰো যাতে আপোনালোকে এইবাৰ কমান্ডোত ভৰ্তি হ'ব পাৰে যিসকলৰ সপোন আছে তো আপোনালোকৰ 4টা ষ্টেপ থাকিব সেই 4টা ষ্টেপতে আপোনালোকে এক্সেলেন্ট মাৰাৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি থাকা তো আপোনালোকে সেই 4টা ষ্টেপতে যদি আপোনালোকে এক্সেলেন্ট মাৰাৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি থাকিব পাৰা তেতিয়াহ'লে আপোনালোকৰ ফাইনেল ইন্টাৰভিউ দিনাখন এটা ভাল নম্বৰ আপোনালোকে তুলাব পাৰিবা তো বুজি পালে আপোনালোকে তো ৰানিংত এক্সেলেন্ট মাৰাটো ইমান এটা সহজ নহয় তথাপিতো আপোনালোকে ৰানিংত এক্সেলেন্ট মাৰিম বুলি ভাবি আপোনালোকে প্ৰিপাৰেচন কৰি থাকা তো এটা কথা মনত ৰাখা আপোনালোকে ঘুহি থাকোতে শিলো খোৱা যায় বুলি এষাৰ কথা আছে তো তেনেকুৱা কৰি ভাবি আপোনালোকে প্ৰিপাৰেচন কৰিব লাগিব তো উপায় নাই যিগতিকে 3টা পোষ্ট মুকলি হৈ গৈছে তো উপায় নাই তো যিগতিকে উপায় নাই তো সেইটোৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰিব লাগিব সেই এটা পোষ্টতে আপোনালোকে চাকৰি লৈ দেখুৱাব লাগিব সেই এটা পোষ্টতে আপোনালোকে সপোনবোৰ পূৰণ কৰিব লাগিব কিন্তু সেই 3টা পোষ্ট আহিছে বুলি আপোনালোকে প্ৰিপাৰেচন নকৰা কৰি নাথাকিবা তো আপোনালোকে সকলোৱে যদি প্ৰিপাৰেচন নকৰা কৰি থাকি যোৱা তেতিয়াহ'লে কিছুমানে সেই ফাইদাটো তুলাই ল'ব তো এনেকুৱাও মানুহ আছে এনেকুৱাও ল'ৰা ছোৱালী আছে আপোনাক ক'ব
এই তিনিটা পোষ্টত কোনে পাব চাকৰি দৌৰিব নালাগে এই আপোনালোকে তো এনেকুৱা ধৰণৰ ক'ব কিন্তু নিজে গৈ ফিল্ডত দৌৰি আহি ক'ব আৰু মই ৰানিং প্ৰেক্টিচ কৰাটো বাদ দি দিলো মোক চাকৰি নালাগে তো এনেকুৱা ধৰণৰ কথা কৈ নিজে কিন্তু ফিল্ডত গৈ পুৰা লাগি থাকিব 100% তেওঁ জোৰ দি থাকিব এবাৰ কমাণ্ডত ভৰ্তি হ'মে বুলি তো কিন্তু লগৰ সমনীয়া বিলাকক কৈ থাকিব মই প্ৰিপাৰেচনে নকৰো মই নদৌৰোৱে মোক চাকৰিয়ে নালাগে কিন্তু তেওঁ মনে মনে তেওঁৰ কামখিনি কৰি আছে তো সেইটো কাৰণে আপোনালোকে এইটো কথাই ভাবা চাকৰিটো যিগতিকে নিজক লাগিব আৰু ইন্টাৰভিউ দিনাখনেও নিজে দৌৰিব লাগিব সেইটো বাবে আপোনালোকে নিজে ফিল্ডত যাব লাগিব আৰু অকলে হলেও আপোনালোকে প্ৰিপাৰেচন কৰি থাকা লগৰটো নজুৱা বুলি ভাবি তুমিও নজুৱাকৈ নাথাকিবা আপোনালোকে এলা নকৰিবা যিমান পাৰে সিমান আপোনালোকে প্ৰিপাৰেচন কৰি থাকা সেই প্ৰিপাৰেচন কৰি থকা সেই কষ্ট কৰি থকা ফলটো এদিন হলেও এদিন পাই যাবা তো মনত ৰাখিবা যেতিয়া আপোনালোকে কষ্ট কৰি থাকিবা সেই কষ্টৰ ফলটো এদিন হলেও এদিন পাই যাবা কিন্তু আপোনালোকে যদি ভাবে তিনিটা পোষ্ট আছে মই কিয় প্ৰিপাৰেচন কৰিম তো এনেকুৱা কৰি যদি সকলোৱে ভাবে তেতিয়াহলে কি হ'ব তো সেই তিনিটা পোষ্টে খালি ৰৈ যাব তো বুজি পালে আপোনালোকে তো সেইটো কাৰণে ভাবা সেই তিনিটা পোষ্টৰ প্ৰয়োজন নাই এটা পোষ্ট লাগে সেই এজন মানুহক এটা পোষ্টৰহে প্ৰয়োজন সেই এটা পোষ্টৰ কাৰণে প্ৰিপাৰেচন কৰি থকা আপোনালোকৰ ফাইনেল কাটঅফত সিলেকশন পোৱাটো আপোনালোকৰ নিশ্চিন্ত তো বুজি পালে আপোনালোকে সেইটো কাৰণে আপোনালোকে যিমান পাৰে সিমান প্ৰিপাৰেচন কৰি থকা আনৰ কথা বাদ দি দিয়া তো আৰু ইয়াত এটা কথা আছে আপোনালোকে প্ৰিপাৰেচন কৰি থকা এইটো কাৰণে কেনেবা কৰি আসাম পুলিচৰ ৱেবসাইটত হয়তো নোটিছ প্ৰকাশ পাবও পাৰে আৰু ভেকেন্সি প্লাস হৈও যাব পাৰে তো বুজি পালে আপোনালোকে যদি আপোনালোকে প্ৰিপাৰেচন নকৰা কৰি থাকি যোৱা ধৰি লোৱা আপোনালোকৰ ফিজিকেল সমূহ হৈ গল প্ৰিপাৰেচন নকৰা কৰি আপোনালোকে ইন্টাৰভিউ দিব গলা কিবা কাৰণত কম নম্বৰ পালা কিন্তু ফিজিকেলটো যোৱাৰ পিছত ফাইনেল কাটঅফৰ আগে পোষ্ট অলপ বঢ়াই দিলে তো এনেকুৱা নহয় কিবা কাৰণত এনেকুৱা ডিসিশন যদি হৈ যায় পোষ্ট হেইফালে ফিজিকেলটো যোৱাৰ পিছত হেইফালে পোষ্টৰ সংখ্যা বঢ়াই দিলে বা ফিজিকেলটো পতাৰ আগে এপ্লাই হৈ যোৱাৰ পিছত এখন নোটিছ ওলালে পোষ্ট বঢ়াই দিছে তো তেতিয়া কি কৰিবা হেইফালে ইন্টাৰভিউ কাৰণে বেছি দিন নাই প্ৰিপাৰেচন নহল তেতিয়া কি কৰিবা তেতিয়া কিন্তু কিছুমানে ফাইদাটো তুলাই লব যিসকলে প্ৰেক্টিস কৰি আছিল তেওঁলোকৰ কাৰণে বহুত এটা প্লাস পইণ্ট হৈ যাব আৰু যিসকলে প্ৰেক্টিস নকৰা কৰি থাকি গল তো তেওঁলোকৰ কাৰণে এটা মাইনাস পইণ্ট হৈ যাব তো সেইটো কাৰণে আপোনালোকে ভাবা এইবাৰ এইখিনি পোষ্টতে আমি ভৰ্তি হ'ব লাগিব সিলেকশন হ'ব লাগিব ভাল এটা নম্বৰ তুলাব লাগিব ফাইনেল কাটঅফত নিজৰ নামসমূহ আনিব লাগিব তো বুজি পালে আপোনালোকে আৰু এই প্ৰেক্টিস কৰি থকাখিনি আপোনালোকৰ বৰবাদ নাযায় আৰু কাৰণ এসএসসি আহি আছে আগমুহূৰ্তত আপোনালোকৰ সেই এসএসসিৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি থাকা আৰু আমাৰ অসম পুলিচৰ এইখিনিৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা আৰু অন্যান্য কিবা যদি ৰিক্ৰুটমেন্ট আহে সেইবিলাকৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি থাকা তেতিয়াহে আপোনালোকৰ এটা বেনিফিট হ'ব যাতে আপোনালোকৰ এইটোত নহল সেইটোত নহল কোনোবা এটা ধলিওটো হৈ যাব তো বুজি পালে আপোনালোকে তো 10টা ইন্টাৰভিউ দিয়া 15টা ইন্টাৰভিউ দিয়া বা আপুনি 25টা মান ইন্টাৰভিউ দিয়া তাৰে এটাত হলেওটো আপোনালোকৰ হৈ যাব তো বুজি পালে আপোনালোকে কেতিয়াও হাৰ মানি নিদিব আৰু এটা কথা মনত ৰাখা এখন খেলত হৰা জিতা থাকিবই এদিন তুমি হৰিবা এদিন তেখেতে হাৰিব এদিন তুমি জিতিবা এদিন তেখেতে জিতিব তো বুজি পালে আপোনালোকে এইটো ইন্টাৰভিউত আপোনালোকৰ কিছুমানৰ চাকৰি নহল কিবা এটা পইণ্টৰ কাৰণে কিন্তু নেক্সট আহিলে আকৌ মাৰা হেইটোত আহিব আৰু ইয়াৰ লগে আপোনালোকে কেৱল চাকৰিৰ পিছতে দৌৰি আপোনালোকে নাথাকিবা আপোনালোকৰ সৰু সৰুকৈ কিবা এটা নিজক চলিব পৰা কৰি কিবা এটা কৰি থকা সময় পলাই দৌৰি থকা তো এনেকে চলি থাকিব লাগিব আপোনালোকৰ যাতে চাকৰিটো নহলেও আপোনালোকৰ যাতে একো অসুবিধা নহয় আপোনালোকে চলি থাকিব পাৰিবা তো এনেকুৱা ধৰণৰ সিস্টেম
বিলাকৰ মাজতে আপোনালোকে থাকিব লাগিব, পাৰ হ'ব লাগিব, তাৰে মাজত আপোনালোকে সাকসেসফুল হ'ব লাগিব। তো বুজি পালে আপোনালোকে দৌৰাটো যিসকলে কিবা এটা কৰি থাকে তেওঁলোকে ৰাতিপুৱা প্ৰিপাৰেচন কৰি দৌৰি আহি কেনে আপোনালোকৰ নিজৰ কাম সমূহৰ ওলাই যাই আহি ৰাতি ৰেষ্ট ললা, ৰাতি ৰেষ্ট লৈ আপোনালোকে ৰাতিপুৱা আৰু প্ৰিপাৰেচন কৰিলা। তো তেনেকুৱাকৈ থাকিলে আপোনালোকৰ ৰানিংটো থাকি গ'ল আৰু আপোনালোকৰ নিজৰ কামসমূহ হৈ থাকিলে, বাস কথা ইমানে। কিন্তু আপোনালোকে যদি এনেকে ভাবে এবাৰ পোষ্ট পাম, মই প্ৰিপাৰেচন নকৰো, যিটো বস্তুত লাগি আছো সেইটোতে লাগি থাকিম, তো তেনেকুৱাকৈ ভাবি থাকিলে আপোনালোকে সদায় পিছ পৰিয়ে থাকিবা। তো আগবাঢ়িবলৈ হলে আপোনালোকে এনেকুৱা ধৰণৰ মাজেদ দিয়ে চলিব লাগিব, আপোনালোকৰ নিজৰো কাম কৰিব লাগিব আৰু যিসকলৰ সপোন আছে তেওঁলোকে ৰাতিপুৱা হলেও দৌৰি থাকিব লাগিব বা প্ৰিপাৰেচন কৰি থাকিব লাগিব, বাস কথা ইমানে। তো যদি ভিডিওটো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন।